हेलो फ्रेंड 2020 চনৰ 19 জানুৱাৰী অসমত হাইস্কুল টেট এক্সাম হয় আৰু সেই এক্সামত চাইল্ড ডেভেলপমেণ্ট পেডাগজি আৰু ইংলিছৰ বাবে যি 100টা কুৱেশ্যন আহিছিল আজি মই এই ভিডিঅ'ত সেই গোটেই কুৱেশ্যন কেইটা ডিসকাস কৰিম সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি গোটা ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে সৰু এটা লাইক কৰি দিব। নাম্বাৰ 1 কৈশোৰ কালৰ শিক্ষাৰ লগত জড়িত ব্যক্তি কোন গৰাকী তাৰ শুদ্ধ উত্তৰ ষ্টেনলি হল আৰু ষ্টেনলি হলে কৈছিল কৈশোৰ কাল দুমুহা আৰু পীড়নৰ সময়। নাম্বাৰ 2 কেনেধৰণৰ শিক্ষকে শিক্ষণ ফলপ্ৰসূ কৰি তোলে তাৰ শুদ্ধ উত্তৰ শিক্ষাৰ্থীসকলক শিকোৱা বা বুজাই দিয়া শিক্ষক। নাম্বাৰ 3 প্ৰতিভাবান শিশুৰ বাবে কোনটো পদ্ধতি বিশেষভাৱে সহায়ক তাৰ শুদ্ধ উত্তৰ ব্ৰেইনষ্টৰ্মিং পদ্ধতি আৰু 1953 চনত এলেক্স অজবৰ্নে ব্ৰেইনষ্টৰ্মিং পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। নাম্বাৰ 4 তলৰ কোনটো মনোযোগৰ ব্যক্তিনিষ্ঠ কাৰক তাৰ শুদ্ধ উত্তৰ আগ্ৰহ। নাম্বাৰ 5 ডিপছমেনিয়াকে তাৰ শুদ্ধ উত্তৰ হুৰাৰ প্ৰতি তীব্ৰ আসক্তি। নাম্বাৰ 6 প্ৰয়োগবাদৰ লগত জড়িত পদ্ধতি কোনটো তাৰ শুদ্ধ উত্তৰ প্ৰকল্প পদ্ধতি আৰু প্ৰকল্প পদ্ধতিটো জন ডিউইৰ প্ৰয়োগবাদৰ ওপৰত আধাৰিত। নাম্বাৰ 7 শিক্ষণৰ বিশেষ উদ্দেশ্য আৰু সাধাৰণ উদ্দেশ্যৰ মাজত পাৰ্থক্য হল সাধাৰণ উদ্দেশ্য পাঠ্যপুথিত থাকে বিশেষ উদ্দেশ্য নাথাকে। নাম্বাৰ 8 শিক্ষণৰ উপযুক্ত সংজ্ঞাটো হল আচৰণৰ সংশোধন। নাম্বাৰ 9 নিম্নলিখিত কোনটো শিক্ষাদানৰ সৰ্বোচ্চ বিষয় নহয় তাৰ শুদ্ধ উত্তৰ বিমূৰ্তৰ পৰা মূৰ্তলৈ। নাম্বাৰ 10 নিম্নলিখিত কোনটো হেবাৰ্টিয়ানৰ পাঠ পৰিকল্পনাৰ 5টা পদক্ষেপৰ সঠিক ক্ৰম তাৰে শুদ্ধ উত্তৰ প্ৰস্তুতি উপস্থাপন সংস্থা সাধাৰণীকৰণ আৰু প্ৰয়োগ। নাম্বাৰ 11 বুলেটিন বৰ্ডৰ ক্ষেত্ৰত কোনটো সত্য নহয় তাৰে শুদ্ধ উত্তৰ বুলেটিন বৰ্ডৰ ৰং বগা। নাম্বাৰ 12 পৰীক্ষাত শিক্ষকে প্ৰত্যক্ষ কৰি থকাৰ সময়তে ওপৰলৈ মূৰ তুলি নোচোৱাকৈ লিখি থকাটো কি মনোযোগ তাৰে শুদ্ধ উত্তৰ ঐচ্ছিক মনোযোগ। নাম্বাৰ 13 প্ৰতিভাশালী শিক্ষাৰ্থীসকলক চিনাক্ত কৰিবলৈ কোনটো পদ্ধতি উপযুক্ত তাৰে শুদ্ধ উত্তৰ ওপৰৰ সকলোবোৰ। নাম্বাৰ 14 শিক্ষণ ফলপ্ৰসূ হোৱাৰ বাবে তলৰ কোনটো আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া তাৰে শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীৰ মানসিক ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষণ। নাম্বাৰ 15 কাউন্সেলিং কি তাৰে শুদ্ধ উত্তৰ ব্যক্তিৰ মানসিক দ্বন্দ্বসমূহৰ সঠিক সমাধানেৰে সুস্থ আৱেগিক বিকাশত সহায় কৰা। নাম্বাৰ 16 জীৱনত দেখা দিয়া বাধাই কি সৃষ্টি কৰে তাৰে শুদ্ধ উত্তৰ মানসিক দ্বন্দ্ব। নাম্বাৰ 17 তলৰ কোনটো কৈশোৰ কালৰ সঠিক বিশেষত্ব তাৰে শুদ্ধ উত্তৰ তেওঁলোকে প্ৰায়ে দিবা স্বপ্নত লিপ্ত হয়। বীৰ পূজাৰ প্ৰবৃত্তি এই পৰ্যায়ৰ আন এক বৈশিষ্ট্য। তেওঁলোকে গোট বা দলত থাকিব বিচাৰে। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ এই বয়সত দেখা যায়। তাৰ পাছত নাম্বাৰ 18 প্ৰজ্ঞানাত্মক বিকাশৰ লগত তলৰ কোনটো জড়িত তাৰে শুদ্ধ উত্তৰ বিমূৰ্ত চিন্তন। নাম্বাৰ 19 শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণৰ অন্তত ছাত্ৰ ছাত্ৰীয়ে মিলিজুলি একেলগে খেলা ধূলা কৰাটো তলৰ কোনটোৰ বিশেষত্ব তাৰে শুদ্ধ উত্তৰ দলীয় বিকাশ। নাম্বাৰ 20 নিম্নলিখিত কোনটো শিক্ষক কেন্দ্ৰিক শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ বিশেষত্ব আৰু এনেকুৱা তাৰে শুদ্ধ উত্তৰ শিক্ষক হৈছে একমাত্ৰ নেতা শিক্ষাৰ্থীসকলক সীমিত দায়িত্বৰ অনুমতি দিয়া হয়। নাম্বাৰ 21 স্কিমাৰ লগত জড়িত ব্যক্তি কোনগৰাকী তাৰে শুদ্ধ উত্তৰ জিন পিয়াগেট। নাম্বাৰ 22 কিমান বয়সৰ লোক কৈশোৰ কালৰ ভিতৰত আহে তাৰ শুদ্ধ উত্তৰ 12 পৰা 18 বছৰ। নাম্বাৰ 23 অনুশিক্ষণৰ স্তৰসমূহৰ কোনটো শুদ্ধ তাৰে শুদ্ধ উত্তৰ পৰিকল্পনা শিক্ষণ মতামত। নাম্বাৰ 24 পেডোফিলিয়া কি তাৰে শুদ্ধ উত্তৰ পেডোফিলিয়া হৈছে এক মানসিক ৰোগ য'ত পেডোফিল বুলি কোৱা এই ৰোগত আক্ৰান্ত লোকসকল শিশুৰ প্ৰতি যৌন আকৰ্ষিত হয়। নাম্বাৰ 25 প্ৰজ্ঞানাত্মক স্তৰটো পৰ্যায়ক্ৰমে শুদ্ধকৈ লিখা তাৰে শুদ্ধ উত্তৰ স্মৃতি বুজি পোৱা প্ৰয়োগ কৰা বিশ্লেষণ সংশ্লেষণ। নাম্বাৰ 26 ল'ৰা আৰু ছোৱালীৰ যৌন বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ তাৰে শুদ্ধ উত্তৰ ছোৱালীৰ যৌন বিকাশ ল'ৰাতকৈ আগতে হয়। নাম্বাৰ 27 বিমূৰ্ত চিন্তা কোনটো বিকাশৰ স্তৰৰ বৈশিষ্ট্য তাৰে শুদ্ধ উত্তৰ আনুষ্ঠানিক কাৰ্যকৰী স্তৰ। নাম্বাৰ 28 ফেণ্টাচি কিহৰ লগত জড়িত তাৰে শুদ্ধ উত্তৰ দিবা স্বপ্ন। নাম্বাৰ 29 পঢ়া শুনা নোৱাৰা ছাত্ৰ এজনক শিক্ষকৰ কি কৰা উচিত তাৰে শুদ্ধ উত্তৰ মৰমেৰে বুজাই আগুৱাই যাবলৈ প্ৰেৰণা যোগাব লাগে। নাম্বাৰ 30 নিম্নলিখিত কোনটো শিকাৰ স্তৰ নহয় তাৰে শুদ্ধ উত্তৰ দূৰত্বৰ স্তৰ। নাম্বাৰ 31 জ্ঞান আৰু বুদ্ধিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য তাৰে শুদ্ধ উত্তৰ জ্ঞান আৰু বুদ্ধি হাতে হাত ধৰি নাযাব পাৰে।
নাম্বাৰ 32 অনুশিক্ষণৰ বিষয়ে নিম্নলিখিত কোনটো সঁচা তাৰে শুদ্ধ উত্তৰ অনুশিক্ষণৰ নীতি স্কিনাৰৰ তথ্যৰ ওপৰত আধাৰিত তাৰ পাছত স্থানান্তৰ পৰ্যায় হৈছে অনুশিক্ষণৰ তৃতীয় পৰ্যায় আৰু তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 33 শিশুৰ বুদ্ধিমত্তা সাধাৰণতে দেশৰ দ্বাৰা পৰীক্ষা কৰা হয় তাৰে শুদ্ধ উত্তৰ অমৌখিক গুড বুদ্ধিমত্তা পৰীক্ষা তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 34 তলৰ কোনটো দৃশ্যশ্ৰাব্য সঁজুলি তাৰে শুদ্ধ উত্তৰ দূৰদৰ্শন নাম্বাৰ 35 নিম্নলিখিত কোনটো অন্তৰ্নিহিত অনুপ্ৰেৰণা তাৰে শুদ্ধ উত্তৰ শিক্ষাৰ্থীসকলে ব্যক্তিগত সন্তুষ্টিৰ বাবে শিকে নাম্বাৰ 36 জন লকৰ মতে শিশু এটাৰ মনত কোনো ধৰণৰ নাথাকে তাৰ শুদ্ধ উত্তৰ সহজাত ধাৰণা নাম্বাৰ 37 শ্ৰেণীকোঠা পৰিচালনাৰ সন্দৰ্ভত শ্ৰেণীৰ শ্ৰেণী আছে তাৰে শুদ্ধ উত্তৰ সক্ৰিয় শ্ৰেণীকোঠাৰ পৰিৱেশ সংগঠিত শ্ৰেণীকোঠাৰ পৰিৱেশ নিষ্ক্ৰিয় শ্ৰেণীকোঠাৰ পৰিৱেশ নাম্বাৰ 38 কিশোৰ অপৰাধৰ অৰ্থ হৈছে অভ্যাসগতভাৱে প্ৰাপ্তবয়স্কৰ দ্বাৰা অপৰাধমূলক কাম কৰা নাম্বাৰ 39 মাছলৰ প্ৰয়োজন তথ্যমতে তলৰ কোনটো বাছনি শুদ্ধ তাৰে শুদ্ধ উত্তৰ শাৰীৰিক প্ৰয়োজনীয়তা সুৰক্ষাৰ প্ৰয়োজনীয়তা প্ৰেম আৰু স্নেহৰ প্ৰয়োজনীয়তা আত্মসন্মানৰ প্ৰয়োজনীয়তা আৰু একেবাৰে শেষত হৈছে আত্মপ্ৰকৃতকৰণ নাম্বাৰ 40 কোন বয়সৰ শিশুৰ বাবে এপ্ৰিচিয়েশ্যন টেষ্ট হৈছে প্ৰযোজ্য তাৰে শুদ্ধ উত্তৰ 3 পৰা 10 বছৰ বয়স নাম্বাৰ 41 তলৰ কোনটো ট্ৰুৱেঞ্চি তাৰে শুদ্ধ উত্তৰ আগা নোলোৱাকৈ বিদ্যালয়ৰ পৰা পলাই যোৱা নাম্বাৰ 42 শ্ৰীমিতিৰ নিম্নলিখিত পৰ্যায়বোৰ প্ৰথমৰ পৰা শেষলৈ সঠিক ক্ৰমত সজাওক তাৰে শুদ্ধ উত্তৰ লাৰ্ণিং ৰিটেনশ্যন ৰিকল ৰিকগনিশ্যন নাম্বাৰ 43 দুটা বিষয়ৰ মাজত তুলনা কৰিব পৰ্দাটোৱে কি বিকাশ সূচায় তাৰে শুদ্ধ উত্তৰ বুজন ক্ষমতাৰ বিকাশ নাম্বাৰ 44 কোনটো IQ পৰিসৰক মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুৰ প্ৰশিক্ষণযোগ্য IQ স্তৰ বুলি কোৱা হয় তাৰে শুদ্ধ উত্তৰ 36 পৰা 49 নাম্বাৰ 45 শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ প্ৰদৰ্শন হৈছে তাৰে শুদ্ধ উত্তৰ নিৰ্ভৰশীল চলক তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 46 ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ বয়স সীমা কিমান তাৰ শুদ্ধ উত্তৰ 14 পৰা 16 বছৰ নাম্বাৰ 47 কুকুৰৰ ওপৰত কোনে পৰীক্ষা আগবঢ়াইছিল তাৰ শুদ্ধ উত্তৰ পেভলভ নাম্বাৰ 48 ল'ৰা যিয়ে চাইকেল চলাব পাৰে তেওঁ মটৰচাইকেল চলাবলৈ গৈ আছে এইটো দেশৰ এটা উদাহৰণ তাৰে শুদ্ধ উত্তৰ শিকাৰ উলম্ব স্থানান্তৰ নাম্বাৰ 49 জ্ঞানীয় প্ৰাপ্তিৰ নিম্নলিখিত স্তৰ কোনটো তাৰ শুদ্ধ উত্তৰ জ্ঞান নাম্বাৰ 50 ঈদৰ ধাৰণাটো কিহৰ লগত জড়িত তাৰ শুদ্ধ উত্তৰ সন্তুষ্টি নাম্বাৰ 51 নিম্নলিখিত কোনটো শাৰীৰিক বিকাশৰ প্ৰাথমিক নিয়ম তাৰে শুদ্ধ উত্তৰ দ্ৰুত বিকাশৰ নিয়ম নাম্বাৰ 52 কোহলবাৰ্গৰ মতে এজন শিক্ষকে শিশুৰ নৈতিক মূল্যবোধ ৰক্ষা কৰিব পাৰে তাৰে শুদ্ধ উত্তৰ তেওঁলোকক নৈতিক বিষয়ৰ ওপৰত আলোচনাত অন্তৰ্ভুক্ত কৰি নাম্বাৰ 53 যুৱ শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত সহকৰ্মীসকলৰ সৈতে বাৰ্তালাপ আৰু কাম কৰিবলৈ উৎসাহিত কৰিব লাগে যাতে তেওঁলোকে অধ্যয়নৰ সময়ত সামাজিক দক্ষতা শিকে নাম্বাৰ 54 সমস্যা সমাধানৰ বৈজ্ঞানিক পদ্ধতিৰ প্ৰথম পদক্ষেপ নিম্নলিখিত কোনটো তাৰে শুদ্ধ উত্তৰ সজাগতাৰ সমস্যা নাম্বাৰ 55 শিক্ষাৰ্থীৰ ত্ৰুটিয়ে প্ৰায়ে ডেছ সূচায় তাৰে শুদ্ধ উত্তৰ তেওঁলোকে কেনেদৰে শিকে নাম্বাৰ 56 তলৰ কোনটোত পুনৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে তাৰে শুদ্ধ উত্তৰ প্ৰশ্ন সোধা নাম্বাৰ 57 শিক্ষক হোৱাৰ সফলতাৰ অন্তৰ্নিহিত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ একক কাৰক তাৰে শুদ্ধ উত্তৰ শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ ক্ষমতা থকা ব্যক্তিত্ব নাম্বাৰ 58 নিম্নলিখিত কোনটো একমাত্ৰিক শিক্ষণ সহায়ক তাৰে শুদ্ধ উত্তৰ মডেল নাম্বাৰ 59 বিশ্বাস আৰু অবিশ্বাসৰ স্তৰ কোনটো তাৰে শুদ্ধ উত্তৰ কেঁচুৱা কাল নাম্বাৰ 60 বুদ্ধিহীন আৰু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী থকা শ্ৰেণীত শিক্ষকে কি ধৰণেৰে শিক্ষা দিব লাগে তাৰ শুদ্ধ উত্তৰ সকলোৰে গড়ে হোৱাকৈ শিক্ষা প্ৰদান কৰি প্ৰতিভাৱানসকলক অতিৰিক্ত পৰামৰ্শ দিব লাগে নাম্বাৰ 61 কোন গ্ৰন্থিৰ ফলত ডৰ্ফিজম হয় তাৰ শুদ্ধ উত্তৰ পেটুইটাৰী গ্ৰন্থি নাম্বাৰ 62 শিক্ষাৰ পৰিপ্ৰেক্ষিতত সামাজিকীকৰণৰ অৰ্থ হৈছে সামাজিক পৰিৱেশৰ সৈতে অভিযোজন আৰু সমন্বয় নাম্বাৰ 63 আধুনিক মনোবিজ্ঞানৰ পিতৃ কোন তাৰে শুদ্ধ উত্তৰ উইলহেল্ম উণ্ডন্ট তাৰ পাছৰ কুৱেশ্যন শিশু এটাই 4+2=6 জানে কিন্তু 4=6 - 2 নাজানে শিশুটোৰ বিকাশৰ পৰ্যায় হৈছে তাৰে শুদ্ধ উত্তৰ প্ৰি অপাৰেশ্যন তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 65 এজন শিক্ষকে সদায় শিক্ষাৰ্থীসকলক সহায় কৰে যাতে তেওঁলোকে এটা বিষয়ত প্ৰাপ্ত জ্ঞান আন এটা বিষয়ৰ সৈতে সম্পৰ্কিত কৰিব পাৰে ই সহায় কৰে তাৰ শুদ্ধ উত্তৰ পাৰস্পৰিক সম্পৰ্ক আৰু জ্ঞান স্থানান্তৰ
নাম্বাৰ 66 কোহলবাৰ্গৰ মতে নৈতিক বিকাশৰ স্তৰ য'ত এজন ব্যক্তিয়ে নৈতিকতাৰ বিচাৰ কৰে তাৰে শুদ্ধ উত্তৰ পৰম্পৰাগত। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 67 এটা শিশুৱে খেলনা বন্দুকৰ অংশবোৰ ছিঙি পুনৰ সংযোগ কৰি সম্পূৰ্ণ খেলনা এটা নিৰ্মাণ কৰিবলৈ শিকে। তলৰ চাৰিটা শিক্ষণ তত্ত্বৰ ভিতৰত কোন দুটা এই শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে মূলতঃ জড়িত? তাৰে শুদ্ধ উত্তৰ পেভলভ আৰু স্কিনাৰ। নাম্বাৰ 68 শিকোৱা অধিক কাৰ্যকৰী হয় যেতিয়া তাৰে শুদ্ধ উত্তৰ শিক্ষকে শিক্ষাৰ্থীসকলক প্ৰশ্ন সুধিবলৈ উৎসাহিত কৰে আৰু তেওঁলোকক উত্তৰ দিয়াত সহায় কৰে। নাম্বাৰ 69 কিবা এটা কেনেকৈ কৰা হয় প্ৰক্ৰিয়াটো মনত ৰাখিবলৈ ব্যৱহাৰ কৰা স্মৃতি শক্তিৰ ধাৰণাটো হ'ল তাৰে শুদ্ধ উত্তৰ প্ৰক্ৰিয়াগত স্মৃতি শক্তি। নাম্বাৰ 70 ছাত্ৰ ছাত্ৰীৰ কামৰ সংকলন যিয়ে কোনো বিশেষ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বৃদ্ধি আত্মপ্ৰতিফলন কৃতিত্ব দেখুৱাই সেই সংকলনক কোৱা হয় তাৰে শুদ্ধ উত্তৰ পৰ্টফলিঅ'। নাম্বাৰ 71 শিক্ষাদানত প্ৰস্তুতিৰ সূত্ৰটো দেশৰ সৈতে সাদৃশ্যপূৰ্ণ তাৰে শুদ্ধ উত্তৰ অনুপ্ৰেৰণা। নাম্বাৰ 72 এজন শিক্ষাৰ্থীয়ে কিছু পৰিৱৰ্তন কৰি কিতাপখনৰ ৰচনা মুখস্থ কৰিলে এই প্ৰক্ৰিয়াটো হ'ব তাৰে শুদ্ধ উত্তৰ একমোডেশ্যন। নাম্বাৰ 73 তলৰ কোনবোৰ প্ৰগতিশীল শিক্ষাৰ বৈশিষ্ট্য তাৰে শুদ্ধ উত্তৰ জীৱনজোৰা শিক্ষা আৰু সামাজিক দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া। নাম্বাৰ 74 শিক্ষকে ছাত্ৰ ছাত্ৰীৰ গোটৰ আচৰণ মূলতঃ তলৰ কোনটো পদ্ধতিৰে অধ্যয়ন কৰে তাৰে শুদ্ধ উত্তৰ পৰ্যবেক্ষণ। নাম্বাৰ 75 শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ মনোযোগ নোহোৱা হোৱাৰ কাৰণ কি তাৰে শুদ্ধ উত্তৰ প্ৰেৰণাহীনতা। নাম্বাৰ 76 এণ্টনম অফ কহেশ্যন ইজ তাৰে শুদ্ধ উত্তৰ ইউনিটি। নাম্বাৰ 77 ওৱান ইন এ ব্লু মুন মিনিং ইজ তাৰে শুদ্ধ উত্তৰ ভেৰি ৰিয়াৰলি। নাম্বাৰ 78 এণ্টনম অফ ইণ্ডিভিজুৱেল ইজ পাব্লিক। নাম্বাৰ 79 she said I am writing a letter তাৰে শুদ্ধ উত্তৰ she said that she was writing a letter. Number 80 he swam across the river. Number 81 the summation of a broad topic is called precis. Number 82 which element is not essential for a report তাৰে শুদ্ধ উত্তৰ memo. Number 83 a will find a way which of the following reads describes this proverb well তাৰে শুদ্ধ উত্তৰ an interview with Arun Krishnamurthy. Number 84 which of the following phrase means dipped into তাৰে শুদ্ধ উত্তৰ flick through. Number 85 find out the same pair as stationary mobile তাৰে শুদ্ধ উত্তৰ bicycle car. 86 ৰ শুদ্ধ উত্তৰ much. 87 ৰ শুদ্ধ উত্তৰ compound sentence. 88 ৰ শুদ্ধ উত্তৰ পলিৰ মিনিং হৈছে much. Number 89 ৰ শুদ্ধ উত্তৰ she said that she was going to buy a car that day. 90 ৰ শুদ্ধ উত্তৰ in. 91 ৰ শুদ্ধ উত্তৰ for. 92 ৰ শুদ্ধ উত্তৰ has. 93 শুদ্ধ উত্তৰ hilly mountainous অৰ্থাৎ এটা আন এটা সমাৰ্থক শব্দ। 94 ৰ শুদ্ধ উত্তৰ whatever. 95 ৰ শুদ্ধ উত্তৰ must. 96 ৰ শুদ্ধ উত্তৰ a book was being read by her. 97 ৰ শুদ্ধ উত্তৰ writing skills. 98 ৰ শুদ্ধ উত্তৰ there were lots of big trees, plants and greenery around his school and college. 99 ৰ শুদ্ধ উত্তৰ Ramesh is very much sorry. আৰু 100 ৰ শুদ্ধ উত্তৰ employment.